So hello students, আজি আমি স্টার্ট কৰিব গৈছো কোৱেশ্চন নম্বৰ 21 সো 21 এতিয়ালৈ আমি কোৱেশ্চন নম্বৰ 20 লৈ কমপ্লিট কৰি পেলাইছো এক্সাৰসাইজ 6.3 তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব নাই প্লিজ সাবস্ক্ৰাইব এন্ড প্ৰেছ দ্য বেল আইকন সো ইউ উইল গেট দ্য নোটিফিকেশন অফ মাই নিউ ভিডিওস সো আমি স্টার্ট কৰিব গৈছো কোৱেশ্চন নম্বৰ 21 ঠিক আছে সো তোমালোকে এক্সাম্পলছৰ ভিডিও পাই যাবা কেদিন পিছত এটো মই হুনকালে বনাব গৈছো ফাৰ্স্ট উইল কমপ্লিট দিস এক্সাৰসাইজ ওকে সো লেটস গো সো ইয়াতে আমাক কি কৈছে so that in a GP the product of the two earth term one from the beginning and the other from the end is equal to the product of first term and the last term so এটা কি কয় আছে প্ৰথমে এটো বুজি লোৱা যে আমাক কৈছে যে product of earth term one from the beginning so in a GP এটা GP আছে so প্ৰথমে আমি GP টো কনসিডাৰ কৰলো আৰু GP এৰ ফাৰ্স্ট টাৰ্ম আৰু যেটো কমন ৰেশিও কনসিডাৰ কৰলো so আমি লিখিম let the first term be a तभी फर्स्ट टर्म तो की कंसीडर कर लो a कॉमन रेशियो b ইয়াত কমন ৰেশিওটা আমি r কনসিডার নকৰিম বিকজ এটা আৰ্থ টাৰ্মৰ কথা কৈছে সো তাতে তো r ইউজ হ'ব সো আমি কমন ৰেশিওটো p বুলি লৈ ললো ওকে সো যেটো nth টার্ম হ'ব এটো আমি কেনেকৈ লিখিম চোৱা মানে এটা জিপি আছে জিপি টো এনে কিছুমান টার্ম আছে যেটো লাস্ট টার্ম আছে nth টার্ম হেতু আমি কেনেকৈ লিখিব পাৰো হেতু চোৱা সো nth টার্ম টো লিখিব পাৰো a r power n minus 1 this is nth term now how will write the rth term so rth term to কেনেকৈ লিখিছো rth term equal to a r sorry এটা p হ'ব আৰু এটা কমন ৰেশিও আমি p লৈ লৈছো so p ইয়াতে আমাৰ r টার্ম তো হৈ গল a p power r minus 1 এটো গলা rth টার্ম from the beginning ঠিক আছে এটো r টার্ম from the beginning আর nth টার্ম from the beginning এটা আমাক লাগিব r টার্ম from the end ঠিক আছে সো এটো আমি কেনেকৈ লিখিম সো rth এটো from beginning এটো এনেকৈ লিখিব পাৰো from beginning r টার্ম তো এনেকৈ হ'ব from and rth টার্ম তো কেনেকৈ লিখিছো এটো এনেকৈ লিখিব পাৰো a এটা ৰেশিও হৈ গল p so n minus r plus 1 এটো গল rth টার্ম তো একচুয়ালি এনেকৈ লিখা হয় সরি এনেকৈ নিলিখো মই এটো বুজাই দি আছো rth টার্ম তো ৰিপ্ৰেজেন্ট এনেকৈ কৰা হয় rth টার্ম তো মই এনেকৈ লিখি দি আছো so r term to t so ene r eto r term from the end eto tr লিখিলে হল so eto আমি লিখি দি আছো tr eto ব্র্যাকেটত দি দিলো ঠিক আছে বাট r term from the end or পৰা r term to এনেকৈ লিখা হয় এটো গল n minus r plus 1 ঠিক আছে এটো গল rth term end or পৰা যদি আমি চেক কৰো but why it is n minus r plus 1 এটো বুজিব কাৰণে এটা এক্সাম্পলত আমি ল so মানি লোৱা এটা জিপি আছে 2 4 8 16 32 64 128 আচ্ছা ইমানটো লৈ ললো ঠিক আছে তে মানি ললো rth টার্মটো হৈ গল তোমাৰ 32 ঠিক আছে এটো হৈ গল ফার্স্ট টার্ম এটো হৈ গল nth টার্ম আৰু এটো হৈ গল rth টার্ম নাও rth টার্মটো আমি বিগিনিং পৰা চাও তো ফৰ্মুলাটো আমাৰ কেনেকৈ আহিব সো ইফালৰ পৰা যদি আমি চাও তো এই পজিশনটো কিমান হৈছে তো এটো গল a r power n minus 1 so which is equal to a আছে আমাৰ 2 r আছে কিমান 1 2 3 4 5 so it is 2 power 5 minus 1 which is equal to 2 into 2 power 4 যেটো আমি 32 এ লিখিম ঠিক আছে ইফালৰ পৰা 32 হৈ গল তে হেইফালৰ পৰা চোৱা এটো আমি লিখিব পাৰো a r power n minus r plus 1 which is equal to a জায়গাত আছে 2 r ৰ প্লেসত কিমান আছে 5 so 2 power এটো r সরি এটো p লব লাগে আচ্ছা এটো p লৈ পেলাই আমি দেখাই দিও তো r তো p ললু সো এটো 2 আহিলে আমান কমন ৰেশিও 2 আছে n ৰ ভ্যালুটো কেটা আছে n কেটা আছে 8টা আছে 8 মাইনাস r তো কিমান নম্বৰ পজিশন হল 5 plus 1 which is equal to 2 into 2 power এটো গল 8 minus 5 হলে 3 3 plus 1 4 which is equal to 32 তো আমি দেখিলো যে এই ফর্মুলাটো আমাক 32 এ দি আছে ঠিক আছে
এইটো আমাক 32 দি আছে, এইটো আমাক 32 দি আছে। তাৰমানে যেটো আৰ্থ টাৰ্ম হয় ইফালৰ পৰা যদি কাউন্ট কৰো তে এই ফৰ্মুলাটো আমাৰ ইউজফুল হ'ব পাৰে। ঠিক আছে, তো এইটো ফৰ্মুলা হৈ গ'ল আমি আৰ্থ টাৰ্মটো ফাইন্ড কৰিলে ইফালৰ পৰা। ঠিক আছে, বাট আৰ্থ টাৰ্মৰ যেটো আৰ্থ টাৰ্ম আছে এটা আমি লিখিম কেনেকে? তো ইয়াক আমি এনেকে লিখিব পাৰো, এটো মই মুছি দি আছো। তো আৰ্থ টাৰ্ম আছে ইয়াক আমি এনেকে লিখিম a ইয়াতে কমন ৰেশিও হৈ গ'ল p এটা গ'ল n minus r plus 1 minus 1 ঠিক আছে this position minus 1 ঠিক আছে this position minus 1 so এটা minus 1 আৰু plus 1 দুটা ক্যান্সেল আউট হৈ যায় ইয়াতে আমাৰ থাকিব a p power n minus r so this is the r term from the end and this is the r term from the beginning now আমাক কি কৈছে সো one from the beginning and other from the end এই দুটাৰ কি আছে product so we'll write product of earth term from beginning and end তো end আৰু beginning পৰা আমি earth term টো ক্যালকুলেট কৰো so এটা beginning পৰা আমি এটা লিখিছো a p power r minus 1 into এটা গল তোমাৰ end a p power n minus r এটা দুটা কো যদি প্রোডাক্ট কৰো তো আমাৰ কি আহে so a into a হলে এটো a স্কয়ার হৈ যাব আৰু এটা গল তোমাৰ p r minus 1 n minus r r sorry তো এনেকে লিখি দিও r minus 1 plus n minus r so আমি দেখিছো এটা n r r ক্যান্সেল হৈ গল so এটা থাকি যাব তোমাৰ a square p এটো -1 plus n আছে এটো আমি লিখি পাৰো n minus 1 so এটো আমি কনসিডার কৰিলো নাম্বার 1 so এটো কি আছিল প্রোডাক্ট অফ আর্ট টার্ম ফ্রম বিগিনিং এন্ড এন্ড এটো আমি উলাইলো এটা কৈছে প্রোডাক্ট অফ ফার্স্ট টার্ম এন্ড লাস্ট টার্ম so we need to find product of first term and the last term so product of first and last term তো আমি প্রোডাক্ট অফ ফার্স্ট আৰু লাস্ট টার্মটো ফাইন্ড কৰো সো ফার্স্ট টার্মটো কি আছিল তোমাৰ a আৰু লাস্ট টার্মটো আমি কেনেকৈ লিখো লাস্ট টার্মটো আমি লিখো মিন্স nth টার্ম তো এটো আমি লিখো a p power n minus 1 এটা দুটাকো যদি প্রোডাক্ট কৰি দিয়া এটা হৈ যাব a square p power n minus 1 ইয়াতে হেতু আছে এটো নাম্বার 2 so from 1 and 2 we can write that product of r term from beginning and end is equal to product of first and last term so friends এখিনি যদি বুজি নপোৱা কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু আমি ইয়াৰ পিছৰ কোৱেশ্চনটো কৰিব গৈছো so hello friends এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 22 so আমি স্টার্ট কৰো কোৱেশ্চন নাম্বাৰ 22 ইয়াত চোৱা so আমাক কৈছে যে abc আৰু gp মানে abc তিনটা টার্মস আছে এগিরা gp ত আছে আৰু arithmetic mean of a and b a আৰু b এর arithmetic mean হৈ গল x আৰু b আৰু c arithmetic mean হৈ গল y তো আমাক শো কৰিব লাগে এটো so first of all we will write abc are in gp so a b c are in geometric progression এই তিনটা gp ত আছে now এটা কৈছে যে arithmetic mean এটা প্ৰথমে a টো লিখি ল আমি লিখি পাৰো b by a will be equal to c by b যাক আমি লিখি পাৰো b square equal to ac এই টার্মটো আমি কনসিডার করলো নাম্বার 1 নেক্সট কৈছে a b এর a আৰু b এর arithmetic mean হৈ গল x so we will write arithmetic mean of a and b is x so arithmetic mean টো কেনেকৈ লিখে এটা আমি লিখি পাৰো a plus b by 2 is equal to x so from okay we'll keep it here এটো আমি কনসিডার করলাম আর এটো আমি লইলো নাম্বার 1 so number 2 similarly arithmetic mean of b and c is y
সো ইয়াক আমি লিখিব পাৰোঁ b + c / 2 = y তো আমি লৈ ললোঁ নাম্বাৰ 3 এতিয়া আমাক যেটো পাৰ্ট প্ৰুভ কৰিছে প্ৰথমে তাৰ লেফট হ্যান্ড সাইডটো আমি লৈ পেলাই প্ৰুভ কৰিবলৈ ষ্টাৰ্ট কৰিছো আমাক দিয়া আছে a/x + c/y a/x + c/y সো ইয়াত ভ্যালু কিটা আমি পুট কৰো সো a to a থাকিব as it is আর x এর জায়গাত আমি পুট কৰিব পাৰো a + b/2 so it is a + b/2 plus b/y so it is b আর y to আমি কি লৈছিলো নাম্বার 2 পাইছিলো b + c/2 b + c/2 এটো লিখিবা from 1 and 2 তো 1 আর 2 এর পর আমি এটো পালো ঠিক আছে সো ইয়াতে 2 কত যাব উপরে গুছি যাব সো ইট ইজ twice a by a + b plus twice b by b plus c যেটো আমি লিখি পারি এলসিএম লৈ লয় a plus b আর এটা হল b plus c এটা ক্রস মাল্টিপ্লাই করলে 2a b plus c plus 2b a plus b সেখিনি আমার হয়ে গেল সো ইয়াৰ পৰা আমি লিখি পাৰো 2 কমন লৈ ললে আর এটো মাল্টিপ্লাই কৰি দিলো তো এটো ab plus ac plus ab plus b square okay ab plus ac plus ab plus eto okay ঠিক আছে now ইয়াতে আমাৰ আহি যায় আমি কি পাইছিলো b square = ac তো b square প্লেসত আমি কি লিখিব পাৰো ac so ইয়াতে তল থাকিব a + b times b plus c এটা ইয়াৰ প্লেসত আমি পুট কৰি দিম so 2 ab plus ac plus ab plus b square জায়গাত ac লিখি দিলো ঠিক আছে তো আমাৰ ac ac দুটা আহি গল আতল থাকিব a plus b times b plus c so ইয়াৰ পৰা আমি কমন লৈ লব পাৰো তো ইয়াত থাকিলে 2 এটা কমন ললে a b plus c আহিলে প্লাস ইয়াতে কমন আছে তোমাৰ ওকে সেম কমন আছে এতে তো আমি এক কাম কৰো ওকে some mistake is there so friends এইখিনি আমাৰ মিস্টেক হৈছে এটা c আছিল so I have to put it c so এটো হৈ যাব তোমাৰ c মই এটা লিখি দিছিলো b so এইখিনি হৈ যাব তোমাৰ c so এটো হৈ গল c তেন্তে এটো হৈ গল ac আর এটো হৈ গল bc okay so there is a mistake okay so we have corrected এটা ac জায়গাত আমি লিখি দিও কি আছে এটো হল তোমার bc ac জায়গাত আমি লিখি দিও b square okay now এটো ab plus ac ইয়াৰ পৰা আমি কমন লৈ ললো a ইয়াতে আমি কমন লৈ লম b ইয়াতে থাকিব b plus c ইয়াতে থাকিব a plus b times b plus c now this is equal to 2 times এটা হৈ গল b plus c times a plus b এটা হৈ গল b plus c times a plus b তো both are same উপৰ তলত একে আছে তো আমি ক্যান্সেল আউট কৰি দিব পাৰো সো আমাৰ কিমান থাকি যাব it is 2 which is right hand side hence we have proved question number 22a আর 22b to তোমালোকৰ কাৰণে এডিসি to তোমালোকে ট্রাই কৰিবা ঘৰত সলভ কৰিবলৈ ঠিক আছে বুজি নাপালে মোক কমেন্ট কৰিবা I will try to help okay so next we'll go to question number 23 so hello friends এতিয়া আমি কৰিব গৈছো question number 23 so এটো মই কাৰেক্ট কৰলো 23 হ'ব so এটা কৈছে p টার্ম q টার্ম এন্ড r টার্ম are in ap so তিনটা টার্ম সরি ap এর যিখিনি টার্মস আছে এইকিটা gp ত আছে ap এর টার্ম কিটা gp ত আছে কোন কিটা টার্ম তো p q এন্ড r টার্ম তামাক শো কৰিব লাগে এটো যে কমন রেশিওটো এটো হয় নাও আমি ফার্স্ট অফ অল কনসিডার করলাম যে let p টার্ম সো ap থাকিলে আমি কেনেকৈ লিখো a plus p টার্ম হলে p minus 1 হোল d এটা যেটো p টার্ম আছে তাক আমি কনসিডার করললু এটো tp কনসিডার করললু তারপর আমার q টার্ম
কিউট টার্ম এটো টি কিউ এটো আমি লিখিব পাৰো a plus q minus 1 whole d আৰু যেটো আৰ্থ টার্ম আছে এটো আমি লিখিব পাৰো tr equal to a plus r minus 1 whole d এটো আৰ্থ টার্ম হৈ গল না এটাৰ they are in gp তো gp থাকিলে কি হবে কমন রেশিও সেম আছে সো আমি লিখিম tp, tq, tr in gp সো এটা কমন রেশিও সেম হবে তো আমি লিখিব পাৰো tp by tq equal tr by tq so এইটো উল্টা লিখিলো tq by tp equal to tr by tq আৰু এই কমন রেশিওটা আমি কনসিডার করললো আর এটা আমি কনসিডার করলাম x বলি এটা আমি করললো লেট ঠিক আছে এটা আমি কনসিডার করললো x বলি না যদি x কনসিডার কৰিছো এটা ভ্যালু কিটা পুট কৰি দিয়া tq টার্মটা আমি কেনেকৈ লিখিব পাৰো a plus q minus 1 whole d by a plus it equal p minus 1 whole d equal to a plus r minus 1 whole d by a plus q minus 1 whole d equal to x. Now this is equal to x and this is equal to x. तो याक हमें निकल लिखी परो से a plus q minus 1 whole d by a plus p minus 1 whole d equal to x. यार पर हमें लिखी परो सा a plus q minus 1 whole d is equal to x times a plus p minus 1 whole d a plus p minus 1 whole d ঠিক আছে এইটো আমি কনসিডার করলো নাম্বার 1 সিমিলারলি এইটো ইয়ার ইকুয়াল হবে সো ইয়াক আমি এনেকে লিখি পাৰো a plus r minus 1 whole d is equal to x times a plus এটা হৈ গল q minus 1 whole d q minus 1 whole d এটা আমি কনসিডার করলো নাম্বার 2 এটা আমাক কি লাগে সো r minus q সো r minus q তা মানে 2 minus 1 কৰিব লাগিব 2 minus 1 এটা 2 minus 1 করলে সো লেফট হ্যান্ড সাইড টু লেফট হ্যান্ড সাইড লগত সাবট্রাক্ট হ'ব রাইট হ্যান্ড সাইড টু রাইট হ্যান্ড সাইডৰ লগত সাবট্রাক্ট হ'ব সো ইয়াৰ পৰা এটো যদি সাবট্রাক্ট সো फ्रेंड्स এতিয়া মই পিছৰ কিটা লিখি দিছো সো তোমালোকক মই বুজাই দি আছো সো আমি কি কৰিলো এটা 2 minus 1 করতে করতে কি হল এইটোৰ পৰা এইটো মাইনাস হৈ যাব এইটোৰ পৰা এইটো মাইনাস হৈ যাব ঠিক আছে সো ইয়াতে আমি মাইনাস কৰিলো সো এইটো পাতি লৈছো প্ৰথম এই টার্মটো তাৰ পিছত এই টার্মটো পাতিলো ইয়াতে মাইনাস হোৱাৰ লগে লগে ভিতৰ সাইনটো চেঞ্জ হৈ গল সো আমি ইয়াতে কি কৰিলো a আৰু মাইনাস এ ক্যান্সেল আউট কৰি দিলো ঠিক হেদৰে এটো পাতি লৈছো ইয়াতে মাইনাস এ প্লাস এ ক্যান্সেল আউট কৰি দিলো নেক্সট আমি যিখিনি থাকিলে তাৰ পৰা আমি d টো কমন লৈ পেলাই ভিতৰ যিখিনি থাকিলে এটো পাতি পেলাই ইয়াতে মাইনাস টু মাইনাস 1 প্লাস 1 ক্যান্সেল আউট কৰিলো সো এটোৰ পৰা এটো মাইনাস হৈ যাব কাৰণ বিকজ এটা মাইনাস সাইন আছে সো এটো ব্র্যাকেট খোলাৰ লগে লগে সাইনটো চেঞ্জ হৈ প্লাস সাইন মাইনাস 1 প্লাস 1 ক্যান্সেল এটা থাকিলে r minus q ঠিক হেদৰে এটো মাইনাস 1 প্লাস 1 ক্যান্সেল হৈ থাকিলে q minus p whole d সো এটা থাকিলে x না x টো ইয়াত ৰাখি পেলাই এটো ইফালে লৈ আনিম ঠিক আছে সো এটা d ক্যান্সেল হৈ থাকিব r minus q by q minus p which is equal to x so x equal to r minus q by q minus p এটো আমাৰ থাকি গল যেটো আমাক প্রুফ কৰিব আছিল সো আমি কৰিললো কোৱেশ্চন নাম্বাৰ 23 এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 24 so hello friends now we are going to do question number 24 so 24 কৰি আছো তাৰ আগত আমি কনসেপ্ট অলপ বুজি লওঁ what is quadratic equation so let's go এটো হ'ল 24 ঠিক আছে তো কোশ্চেন নাম্বার হৈ যাব 24 now first of all quadratic equation আমি ফ্যামিলিয়ার আছো quadratic polynomial so মানি লোৱা এটা quadratic polynomial 2x square plus 5x plus 7 okay so ইয়াত আমি আগত দিলো p of x this is a quadratic polynomial now হে একেটাকে যদি মই এনেকে লিখি দিও 2x square plus 5x plus 7 equal to 0 then this is known as quadratic equation because ইয়াতে equal sign আছে left hand side right hand side আমাৰ দুটা সাইড আছে then আমি যদি equal বনাই দিও 0 it is a quadratic equation now আমাক এটা quadratic equation ফর্ম কৰিব দিছে তো বেসিক্যালি আমি জানো যে quadratic equationৰ জেনারেল ফর্মটো হৈ গল ax square plus bx plus c is equal to 0 so ইয়াৰ দুটা ৰুট থাকিব আমি এই ৰুট কিটা কনসিডার কৰি পাৰো আলফা কমা বিটা ঠিক আছে ঠিক হেদৰে যদি কিউবিক ইকুয়েশন হয় তো এটো আমি এনেকে লিখি পাৰো ax cube plus bx square plus cx
प्लस डी इक्वल टू 0 यार जी रूट हम आल्फा कमा बीटा कमा गामा ओके ठीक है बाय क्वाड्रेटिक इक्वेशन जो থাকে तो आम लिखिब पारो एक्स पावर 4 प्लस बी एक्स पावर 3 प्लस सी एक्स स्क्वायर प्लस डी एक्स प्लस इ सो यार आम रूट क्या कन्सिडार कर पारो आल्फा कमा बीटा कमा गामा कमा डेल्टा ठीक है सो এইটা হৈ গ'ল আমি रूट कन्सिडार करूँ এতিয়া ইয়াত কি হৈছে ए पार्ट तो क्या है सम ऑफ द रूट्स और ए पार्ट तो क्या है प्रोडक्ट ऑफ द रूट्स ठीक है सो ये केनेके आए और जनरल क्वाड्रेटिक इक्वेशन आम केनेके फॉर्म कर आम चाओ ठीक है सो मैं एटा एग्जाम्पल बुझाई दूँ सो मानि ला एटा क्वाड्रेटिक इक्वेशन आम कन्सिडार करलो एक्स स्क्वायर प्लस एक्स स्क्वायर माइनस 7x प्लस 10 इज इक्वल टू 0 सो आम ये सल्व करूँ आम जानो मिडिल टार्म फैक्टराइजेशन ये सल्व हो जाए सो ये आम हो गल एक्स स्क्वायर माइनस 5x माइनस 2x प्लस 10 इज इक्वल टू 0 सो यार आम लिखि पारो x माइनस 5 माइनस 2 x माइनस 5 इक्वल टू 0 सो यार आम पाई आसो x माइनस 5 टाइम्स x माइनस 2 इज इक्वल टू 0 सो यार आम जाए x इक्वल टू 5 और x इक्वल टू 2 ठीक है x इक्वल टू 5 और x इक्वल टू 2 एटुके आम लिखि पारो आल्फा इक्वल टू 5 और बीटा इक्वल टू 2 ठीक है तो दुटा रूट्स আছে এটো কোয়াড্রেটিক ইকুয়েশন হয় এখানে দুটা রুটস থাকে কিউবিক থাকিলে তিনটা রুটস থাকিব সো আমাক কোয়াড্রেটিক ইকুয়েশন ফর্ম কৰিব আছে এটা আমি কি জানিছো ইয়াৰ পৰা সলভ কৰি রুটস কিটা কেনেকৈ উলাব লাগে এটো মেথডটো জানো এতিয়া রুটস কিটা যদি আমাক দি দিয়ে তো ইয়াৰ পৰা আমি এই ইকুয়েশনটো কেনেকৈ ফর্ম কৰিব লাগে এটো অলপ চাই ল চোৱা তো আমাক দিয়া আছে আলফা ইকুয়াল টু 5 বিটা ইকুয়াল টু 2 আমি লিখিলাম x ইকুয়াল টু 5 और আলফা বলি ওকে x ইকুয়াল টু ধৰিছো এন্ড এটা x ইকুয়াল টু 5 আৰু এটা x ইকুয়াল টু 2 ঠিক আছে নাও x টু যদি তুমি ইফালে লয় না x - 5 ইজ ইকুয়াল টু কি হৈ যাব 0 और x - 2 ইকুয়াল টু 0 দুটা को मल्टीप्लाई कर दिया x - 5 टाइम्स x - 2 इज इक्वल टू दुटा इफाले मल्टीप्लाई हो जाए तो 0 हो जाए यार पर यू मल्टी ब्रैकेट खुली पे मल्टीप्लाई करा इट इज एक्स स्क्वायर माइनस 2x माइनस 5x प्लस 10 इज इक्वल टू 0 विच इज इक्वल टू एक्स स्क्वायर माइनस 7x प्लस 10 इज इक्वल टू 0 सो आम देखिलू जे यार पर आम रूट्स फाइन करूँ आको रूट्सर पर क्वाड्रेटिक इक्वेशन सेम उला लब पारो नाउ वी नीड टू फाइंड द स्टैंडर्ड फॉर्म ऑफ क्वाड्रेटिक इक्वेशन सो स्टैंडर्ड फॉर्म ऑफ क्वाड्रेटिक इक्वेशन तो केनेके आम फॉर्म कर पारो एटू इयाते चाइ आछो चोৱা तो तुम्हारे ये बुझी पाइसा जे आम रूट्सर पर केनेके क्वाड्रेटिक इक्वेशन तो कन्वर्ट कर लब पारो सो आम जो रूट्स किटा आल्फा और बीटा कन्सिडार करूँ सो आमार कि आहिबो एक्स इक्वल टू आल्फा और एटा आहिबो एक्स इक्वल टू बीटा नाउ x माइनस आल्फा इक्वल टू 0 x माइनस बीटा इज इक्वल टू 0 सो यार पर आम पाई आसो ये दुटाक जो मल्टीप्लाई कर दिव x माइनस आल्फा टाइम्स x माइनस बीटा इज इक्वल टू 0 सो दिस इज इक्वल टू एक्स स्क्वायर माइनस आल्फा x माइनस बीटा x प्लस आल्फा टाइम्स बीटा इक्वल टू 0 सो यार पर आम लिखिलो एक्स स्क्वायर माइनस इते तुम एक्स कमन लो इतना थकिब एक्स प्लस आल्फा प्लस बीटा टाइम्स एक्स प्लस आल्फा इंटू बीटा इक्वल टू 0 नाउ इतना चुआ व्हाट इज दिस এইটোক আমি এনেকৈ লিখিব পাৰোঁ एक्स स्क्वायर माइनस सम ऑफ रूट्स किटा सम टाइम्स एक्स प्लस प्रोडक्ट ऑफ रूट्स इक्वल टू 0 सो दिस इज द जनरल फॉर्म और यू कैन राइट दिस ऑल्सो तो दुटारो कोनोबा एटा करेक्ट है नाउ वी आर गोइंग टू सॉल्व दिस प्रॉब्लम सो हेलो फ्रेंड्स नाउ वी आर गोइंग टू डू द सल्यूशन ऑफ दिस प्रॉब्लम तो ये प्रॉब्लम आम सल्यूशन कर गई सो आम इतना कन्सिडार कर लम जे रूट्स दुटा प्रथम रूट्स दुटा आम कन्सिडार कर लगे लेट टू रूट्स ऑफ क्वाड्रेटिक इक्वेशन
quadratic equation with x variable b alpha and beta. So আমি roots দুটা কনসিডার করলো alpha and beta, ঠিক আছে। now ইয়াতে কৈছে arithmetic mean is a, there arithmetic mean equal to a। তো ইহঁতৰ arithmetic mean টো কেনেকৈ লিখে, a alpha plus beta দুটা roots আছে divided by 2 is equal to a। so ইয়াৰ পৰা আমি লিখিব পাৰোঁ alpha plus beta is equal to twice a। এটা আমি কনসিডার করলো নাম্বার 1। ঠিক আছে, জিওমেট্রিক মিন দিয়া আছে দেয়ার gm is equal to আমাক কি দিয়া আছে g মিনটো কেনেকৈ লিখে, roots product of terms is equal to g। so alpha into beta equal to হৈ গ'ল তোমাৰ g square। এটা আমি ললো নাম্বার 2। now find quadratic equation। তো আমি quadratic equationৰ স্ট্যান্ডার্ড ফর্মটো লিখিম, the quadratic equation is কি লিখিব পাৰোঁ, অলপ আগতে বুজাইছিলোঁ যে x square minus sum of roots times x plus product of roots। okay, now this is equal to x square plus, sorry to minus হৈ যাব, minus alpha plus beta times x plus alpha into beta equal to 0। this is equal to 0। okay, now ইয়াৰ পৰা আমাৰ এটো আহি আছে x square minus, now what is alpha plus beta আমি উলাই থৈছো, it is twice a, so it is 2ax plus alpha into beta কি উলাইছিলো g square, so this is g square equal to 0। now this is the required equation of this problem। so আমাক quadratic equation উলাব দিছিলে, আমি quadratic equation উলাই দিছো। so friends, তোমালোকক যদি ভিডিওটো ভাল লাগে তেতিয়াহ'লে don't forget to like, share and comment। আৰু ইয়াৰ পিছত আমি examples of exercise 6 আমি ডিসকাস কৰিব গৈছো। so thank you for watching।